নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি অসমৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ এই পোষ্টসমূহৰ কাৰণে 8 পাছৰ পৰা গ্ৰেজুৱেট পাছলৈকে যিসকল কেণ্ডিডেট আছে সকলোৱে আবেদন কৰিব পাৰিব পোষ্টসমূহ কৰাৰ বাবদ আপোনালোকক যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী লগতে বহুতো বেনিফিট দিয়া হ'ব গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আজি এক নম্বৰ পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেন্ট গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে প্ৰাইভেট সেক্ৰেটাৰী বিভাগত ষ্টেনোগ্ৰাফি গ্ৰেড 1 তো এই বিভাগত তিনিটা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক দৰমহা দিয়া হ'ব 30ৰ পৰা 30000 টকাৰ পৰা 1,10,000 টকা পৰ্যন্ত আপোনালোকক চেলাৰী দিয়া হ'ব প্ৰতি মাহে ইয়াৰ লগতে গেট পে পাব 13,300 টকাকৈ এজ লিমিট সমূহ মেনশন কৰা হৈছে ওবিসি এমওবিসি সকলৰ কাৰণে 41 বছৰ এসটিপি এসটিএইচ ৰ কাৰণে 43 ইয়াৰ্স আৰু পিডব্লিউবিডি সকলৰ কাৰণে 48 ইয়াৰ্স শিক্ষাগত অৰ্হতাই পোষ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে লগতে প্ৰিফেবলি পাই যাব যি সকল কেণ্ডিডেটৰ ডিপ্লোমা কৰা ষ্টেনোগ্ৰাফিৰ ওপৰত যি সকলে ডিপ্লোমা কৰিলে সেই সকলে প্ৰিফেবলি পাই যাব ইয়াৰ লগতে ইংলিছ উইথ মিনিমাম স্পীড 120 পাৰ মিনিটত আপোনালোকে ওয়াৰ্ড টাইপিং কৰিব পাৰিব লাগিব আপোনালোকে আৰু শৰ্ট হেণ্ডত 50 টা পাৰ মিনিটত 50 টা ওয়াৰ্ড টাইপিং কৰিব পাৰিব লাগিব অন কম্পিউটাৰ তো যি সকলৰ এই শিক্ষাগত অৰ্হতাৰ লগতে টাইপিং স্পীড পাৰে মিনিমাম ইংলিছ 120 টা ওয়াৰ্ড পাৰ মিনিটত লগতে যি সকল শৰ্ট হেণ্ড তেওঁলোকে যদি 50 টা ওয়াৰ্ড পাৰ মিনিটত টাইপিং কৰিব পাৰে সেই সকলে আবেদন কৰি ল'ব পাৰিব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে ড্ৰাইভাৰৰ বিভাগত পোষ্টটো মুকলি কৰিছে এটা আৰু এই পোষ্টৰ কাৰণে দৰমহা আপোনালোকক দিয়া হ'ব 14000 পৰা 70000 টকা প্ৰতি মাহে দৰমহা পাই যাব এই পোষ্টটো কৰাৰ বাবদ ইয়াৰ লগতে গেট পে থাকিব 5200 টকাকৈ এজ লিমিট ইউআৰ সকলৰ কাৰণে 40 বছৰ ওবিসি এমওবিসি সকলৰ কাৰণে 43 বছৰ এসসি এসটি সকলৰ কাৰণে 45 বছৰ আৰু পিডব্লিউবিডি সকলৰ কাৰণে 50 বছৰকৈ বিচৰা হৈছে শিক্ষাগত অৰ্হতাই পোষ্টৰ কাৰণে মিনিমাম কোৱালিফিকেশন ক্লাস 10 পাস কৰিলে পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লগতে ভেলিড এলএমভি ড্ৰাইভিং লাইসেন্স আপোনালোকৰ থাকিব লাগিব ইয়াৰ পিছতে 3 নম্বৰ পোষ্টটো মুকলি কৰিছে মাল্টিটাস্কিং ষ্টাফৰ বিভাগত এমটিএছৰ বিভাগত পোষ্ট মুকলি কৰিছে এটা এই জবটো কৰাৰ বাবদ চেলাৰী আপোনালোকক দিয়া হ'ব 12000 পৰা 52000 টকা প্ৰতি মাহে দৰমহা পাই যাব আৰু ইয়াৰ লগতে গেট পে দিয়া হ'ব 3900 টকাকৈ এজ লিমিটটো মেনশন কৰা হৈছে আনৰিজাৰ্ভ যি সকল কেণ্ডিডেট তেওঁলোকে 40 ইয়াৰ্ছলৈকে যি সকল কেণ্ডিডেট আছে তেওঁলোকে আবেদন কৰিব পাৰিব ওবিসি এমওবিসি সকলৰ কাৰণে 43 ইয়াৰ্স আৰু এসসি এসটি সকলৰ কাৰণে 45 ইয়াৰ্স লগতে পিডব্লিউবিডি সকলৰ কাৰণে 50 ইয়াৰ্স শিক্ষাগত অৰ্হতাই পোষ্টৰ কাৰণে মিনিমাম 8 পাস হলে আবেদন কৰিব পাৰিব ইয়াৰ লগতে যি সকলে HSSLC পাস মানে 12 পাস কৰিলে সেই সকলো এলিজিবল হ'ব সেই সকলো আবেদন কৰিব পাৰিব ইয়াৰ পিছৰ পোষ্ট আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 এই বিভাগত 35 টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব 22000 পৰা 97000 টকা পৰ্যন্ত আপোনালোকে চেলাৰী পাই যাব ইয়াৰ লগতে গেট পে থাকিব 9700 টকাকৈ এজ লিমিট সমূহ হৈছে ইউআৰ যিসকল আন্ডাৰ ৰিজাৰ্ভ কেণ্ডিডেট সেই সকলে 18 পৰা 40 বছৰলৈকে যি সকল কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰিব ওবিসি এমওবিসি সকলৰ কাৰণে 18 টু 43 ইয়াৰ্স বিচৰা হৈছে এসসি এসটিএইচ এসটিপি সেই সকলৰ কাৰণে 18 টু 45 ইয়াৰ্স বিচাৰিছে আৰু পিডব্লিউবিডি সকলৰ কাৰণে 18 টু 50 ইয়াৰ্স বিচৰা হৈছে শিক্ষাগত অৰ্হতা এই পোষ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী কৰা কেণ্ডিডেট বিচাৰিছে লগতে প্ৰসেছ ডিপ্লোমা সাৰ্টিফিকেট ইন ষ্টেনোগ্ৰাফি শৰ্ট হেণ্ড ফ্ৰম এন আইটিআই পলিটেকনিক এণ্ড আদাৰ ৰেকগনাইজড ইনষ্টিটিউট যি সকলৰ এই কোৱালিফিকেশনখিনি আছে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লগতে আদাৰ ক্ৰাইটেৰিয়া সমূহ মেনশন কৰি দিয়া হৈছে সিটিজেনশিপ সকল ইয়াৰে সিটিজেনশিপ হ'ব লাগিব ইণ্ডিয়াৰ সিটিজেনশিপ যি সকল তো সেই সকলে আবেদন কৰিব পাৰিব ইয়াৰ লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন অফিচত আপোনালোকৰ নেমটো ৰেজিষ্ট্ৰেচন হৈ থাকিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকৰ থাকিব লাগিব ষ্টেট অফ আসামৰ ইয়াৰ লগতে অফিচিয়েল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্ট বিচৰা হৈছে ষ্টেনোগ্ৰাফি গ্ৰেড 2 পোষ্টৰ কাৰণে
নলেজ থাকিব লাগিব অফিচিয়েল যিসমূহ লেংগুৱেজ ষ্টেট অফ আছাম তো অসমৰ যিটো আছামিজ লেংগুৱেজ এই লেংগুৱেজটোৰ ওপৰত আপোনালোকৰ নলেজ ভালেমানখিনি থাকিব লাগিব এই জবটো আবেদন কৰাৰ পৰত আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব এপ্লিকেশ্যন ফিজসমূহ মেনশ্যন কৰি দিয়া হৈছে SC ST P আৰু STH সকলৰ কাৰণে 250 টকা PWBD সকলৰ কাৰণে নীল কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে কৰিব নালাগে আৰু যিসকল UR OBC কেণ্ডিডেট তো তেওঁলোকে 500 টকাকৈ পে কৰিব লাগিব কেনেকৈ আপোনালোকে পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব মই আপোনালোকক এই ভিডিঅ'টোত দেখাই দিম ভিডিঅ'টো শেষলৈকে চাই যাব ইয়াতে আপোনালোকে আবেদন কৰিবলৈ ইয়াতে গোটেই লিংকসমূহ পাই যাব অনলাইন এপ্লিকেশ্যন ফৰ্ম প্ৰথম যোনটো পোষ্ট ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 তাৰ পিছতে আছে প্ৰাইভেট সেক্ৰেটাৰী লিংকটো ইয়াৰ পিছতে আছে ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে আৰু MTS প্ৰাইভেট সেক্ৰেটাৰী অফিচিয়েল নটিফিকেশ্যন তো গোটেই লিংকসমূহ ইয়াতে দিয়া হৈছে তো আপোনালোকে যোনটো পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰে সেই পোষ্টৰ লিংকসমূহত ক্লিক কৰি আবেদন কৰি ল'ব পাৰিব ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব লগতে অফিচিয়েল যোনটো ৱেবছাইট সেই ৱেবছাইটত ভিজিট কৰিও জব কেৰিয়াৰ কাৰণে আবেদন কৰিব পাৰিব লাষ্ট ডেট দিয়া হৈছে 30 জুলাইলৈকে পোষ্টসমূহ যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব আৰু যিসমূহ এপ্লাই লিংক লগতে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনৰ লিংক গোটেই লিংকসমূহ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে পাই যাব তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন প্ৰচেছটো মই ভিডিঅ'ৰ শেষলৈ আপোনালোকক দেখাই দিম লাষ্টলৈকে চাই যাব ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আসাম প্ৰফেচনেল একাডেমি উলুবাৰী বৰা সাৰ্ভিস গুৱাহাটী ৰিকুৱেট তো এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী উলুবাৰী ফালৰ পৰা আসাম প্ৰফেচনেল একাডেমি ফালৰ পৰা পোষ্ট মুকলি কৰিছে প্ৰথম পোষ্টটো মুকলি কৰিছে অফিচ কোঅৰ্ডিনেটৰ সুপাৰভাইজাৰৰ বিভাগত আৰু এই পোষ্টটোৰ কাৰণে অনলি মেল কেণ্ডিডেট বিচৰা হৈছে টোটেল 10টা পোষ্ট মুকলি কৰা হৈছে এই বিভাগত শিক্ষাগত অৰ্হতা পোষ্ট গ্ৰেজুৱেট MBA along with computer proficient and English fluency বিচৰা হৈছে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে মোবিলাইজাৰ ফিল্ড কোঅৰ্ডিনেটৰ বিভাগত আৰু এই পোষ্টটোৰ কাৰণে অনলি মেল কেণ্ডিডেট বিচৰা হৈছে ইয়াৰ কাৰণে টোটেল 25টা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব তাৰ পিছতে পোষ্ট আছে ড্ৰাইভাৰ কাম অফিচ এছিষ্টেণ্টৰ বিভাগত এই বিভাগত 5টা পোষ্ট মুকলি কৰা হৈছে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ কৰিলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে মিনিমাম 3 বছৰ ড্ৰাইভিং এক্সপেৰিয়েন্স বিচৰা হৈছে ইয়াৰ পিছতে আছে অফিচ বয় পিয়নৰ বিভাগত পোষ্ট টোটেল 10টা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টৰ কাৰণে 10th পাছ যিসকলে কৰিলে মেট্ৰিক পাছ কৰা সকলে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে এটা গুড স্যালাৰি লগতে আদাৰ এলাউনেন্স ফৰ অল পোষ্ট তো গোটেই পোষ্ট কেটা কৰা বাবদ আপোনালোকক এটা যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি লগতে আদাৰ যিসমূহ এলাউনেন্স গোটেইসমূহ দিয়া হ'ব যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউম বা আপোনালোকৰ ৰিজিউমৰ লগতে ৰিসেন্ট পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে মেইলটোত বায়োডাটা বা ৰিজিউমখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশ্যন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এটা WhatsApp নম্বৰ দিয়া হৈছে 96593916 এই নম্বৰটো যোগেৰে আপোনালোকে WhatsAppত বায়োডাটা বা CV সেন্ড কৰিও পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াতে 3 আৰু 4 যোনটো পোষ্ট হয় 3 নম্বৰ পোষ্ট আৰু 4 নম্বৰ পোষ্ট এই দুইটা পোষ্টৰ কাৰণে আপোনালোকে কন্টাক্ট নম্বৰত যোগাযোগ কৰি ল'ব পাৰে 9864153086 এই নম্বৰটো যোগাযোগ কৰি পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 20 জুলাইলৈকে পোষ্টসমূহ যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ বা ইন্টাৰভিউ নামত যদি আপোনালোকক ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কাৰ্টোমেটিকৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ বিভাগত আৰু এই পোষ্টৰ কাৰণে অনলি ফিমেল কেণ্ডিডেট বিচৰা হৈছে মহিলা সকলে আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট প্লাছ GM পোৰ্টেলৰ ওপৰত নলেজ বিচৰা হৈছে
এক্সপিৰিয়েন্স 1 পৰা 3 বছৰ বিচাৰিছে লগতে যিসকল ফ্ৰেছাৰ কেণ্ডিডেট সেইসকলেও আবেদন কৰিব পাৰিব স্যালাৰি দিয়া হ'ব 18000 টকা প্ৰতি মাহে দৰমহা জব লোকেশনটো হৈছে গুৱাহাটী আৰু এই পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও পে কৰিব নালাগে নো এপ্লিকেশন ফিজ ফ্ৰীকৈ আবেদন কৰিব পাৰিব যিসকল আগ্ৰহী হয় এই পোষ্টটোৰ কাৰণে তেওঁলোকে ইয়াতে যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 9311131648 এই নম্বৰটো যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এলিগ্ৰা লেবছ ৰিক্ৰুটমেন্ট 2026 তে পোষ্টটো মুকলি কৰা হৈছে এলিগ্ৰা লেবছৰ ফালৰ পৰা তো ইয়াতে ফুল ষ্টেক পিথন ডেভেলপাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে দুটা আৰু এই পোষ্টটোৰ কাৰণে স্যালাৰি আপোনালোকক দিয়া হ'ব 25 পৰা 50000 টকা আপোনালোকে স্যালাৰি পাই যাব এই জবটো কৰাৰ বাবদ এজ লিমিট মেনশন কৰা হয় নাই সকলোৱে আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা MCA ME MTech MSc in IT or Computer Science যিসকলে কৰিলে এই সকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লগতে জবটো কৰাৰ বাবদ আপোনালোকক কিছুমান স্কিলৰ প্ৰয়োজন হ'ব এই স্কিলসমূহ আপোনালোকে জানিব লাগিব গোটেই স্কিলসমূহ ইয়াতে মেনশন কৰি দিয়া হৈছে তো যিসকল আগ্ৰহী হয় তেওঁলোকে স্কিল নলেজ গোটেইসমূহ ইয়াতে চাই ল'ব কেনেকুৱা ধৰণৰ কি স্কিল লাগে বা কেনেকুৱা ধৰণৰ নলেজ আপোনালোকক বিচৰা হৈছে তো গোটেইখিনি আপোনালোকে বা পঢ়ি চাই ল'ব যিসকল ইলিজিবল হয় তেওঁলোকে জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লগতে আদাৰ টেকনিক্যাল ৰিকুৱাৰমেন্টছটোৰ কাৰণে আদাৰ টেকনিক্যালি যিসমূহ ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ কি ক্ৰাইটেৰিয়া লাগে সেইসমূহ মেনশন কৰি দিয়া হৈছে তো ভালদৰে চাই ল'ব চাই যিসকল ইলিজিবল হয় তেওঁলোকে আবেদন কৰি ল'ব পাৰিব জবটো আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও এপ্লিকেশন ফিজ পে কৰিব নালাগে ফ্ৰীকৈ আবেদন কৰিব পাৰিব তো যিসকল ইন্টাৰেষ্টেড হয় এই পোষ্টটোৰ কাৰণে তেওঁলোকে ইয়াতে যোনটো ৱেবছাইট দিয়া হৈছে এই ৱেবছাইটটোত ভিজিট কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 31 জুলাইলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব আৰু আপোনালোকে এই ৱেবছাইটটো ভিডিঅ'ৰ ডেসক্ৰিপচনতে পাই যাব তাতে আপোনালোকে ভিজিট কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে 1 নম্বৰ যেটো হাই কোৰ্টৰ পোষ্ট হয় গুৱাহাটী হাই কোৰ্ট এই পোষ্টটোৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব মই আপোনালোকক অলপ দেখাই দিম তো যেতিয়া আপোনালোকে যোনটো পোষ্টৰ কাৰণে আবেদন কৰিব সেই পোষ্টটোৰ লিংকটো যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস আহিব মই প্ৰথম পোষ্টটোৰ যেটো লিংক আছে সেই লিংকটোত ক্লিক কৰি আপোনালোকক অলপ দেখাই দিছো তো ইয়াতে আপোনালোকে প্ৰথম ষ্টেপটো হৈছে আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন তো যিসকল নতুন ইউজাৰ তো তেওঁলোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব তো এই হাই কোৰ্ট পোষ্টটো অসম নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ কাৰণে মুকলি কৰা হৈছে তো যিসকল আগ্ৰহী হয় আবেদন কৰি ল'ব তো প্ৰথম যোনটো নিউ ৰেজিষ্ট্ৰেচন আছে তাতে আপোনালোকে ক্লিক কৰি নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছৰ প্ৰসেছটো হৈছে আপলোড ডিটেইলছ তো আপোনালোকৰ যিসমূহ পাৰ্সোনেল ডিটেইলছ বা শিক্ষাগত অৰ্হতা যিসমূহ ডিটেইলছ বিচৰা হৈছে তো সেই ডিটেইলছসমূহ আপোনালোকে আপলোড কৰিব লাগিব ইয়াতে ফিল কৰিব লাগিব তাৰ পিছতে আপোনালোকৰ আপলোড ইমেজ তো আপোনালোকৰ ফটো আৰু সিগনেচাৰ তো সেই ফটো আৰু সিগনেচাৰসমূহ আপোনালোকে আপলোড কৰিব লাগিব লগতে শিক্ষাগত অৰ্হতা সাৰ্টিফিকেটসমূহ আপোনালোকে আপলোড কৰিব লাগিব তাৰ পিছত লাষ্টৰ যেটো প্ৰসেছ সেই প্ৰসেছত আপোনালোকে গোটেই ফৰ্মখন এবা কমপ্লিট চাব শুদ্ধকে ভৰাইছে নে ভৰোৱাৰ পিছতে আপোনালোকে তাৰ যিটো এপ্লিকেশন ফিজ সেই চালানটো আপোনালোকে পে কৰিব লাগিব আৰু চালানটো পে কৰাৰ পিছত অটৰ জেনেৰেট হৈ পেলাই আপোনালোকৰ যেটো একনলেজমেন্ট সেই একনলেজমেন্টটো আহি যাব আৰু সেই একনলেজমেন্টটো আপোনালোকে প্ৰিন্ট আউট কৰি ৰাখি ল'ব তো এনেদৰে আপোনালোকে এই জবটোৰ কাৰণে আবেদন কৰিব পাৰিব যেতিয়া নিউ ৰেজিষ্ট্ৰেচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত তো এনেদৰে আপোনালোকৰ আহি যাব ইয়াতে প্ৰথম ভৰাব লাগিব আপোনালোকৰ ক্যান্ডিডেট নেম তাৰ পিছত ফাদাৰ নেম তাৰ পিছত ডেট অফ বাৰ্থ মোবাইল নম্বৰ যেটো মোবাইল নম্বৰ আপোনালোকৰ এক্টিভ চলি আছে তাৰ পিছতে আছে ইমেইল আইডি ইয়াৰ পিছত যেটো ক্যাপচাৰ আছে সেই ক্যাপচাৰটো তলৰ ঘৰটোতে ফিল কৰি সাবমিট ৰেজিষ্ট্ৰেচনত ক্লিক কৰি এই জবটোৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰি ল'ব তো এনেদৰে আপোনালোকে এই হাই কোৰ্টৰ পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট
যদি এই চাকৰিসমূহ আপোনালোকৰ বাবে উপকাৰী হয় ভিডিঅ'টো লাইক কৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলত এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে 15টা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ